ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সৰণী গছপুলি ৰোপণ আৰু বিতৰণ পৰিৱেশ সুৰক্ষা সমিতিৰ 16 জুনৰ দিনা তিনিচুকীয়া বৰগুৰিত অৱস্থিত জাতীয় মহাবিদ্যালয়ৰ সমীপত গছপুলি ৰোপণ আৰু বিতৰণ কৰে পৰিৱেশ সুৰক্ষা সমিতিয়ে। উল্লেখযোগ্য যে পৰিৱেশ সুৰক্ষা সমিতিয়ে 2010 চনৰ পৰা পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ স্বাৰ্থত গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ঠিক সেইদৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে বিভিন্ন প্ৰজাতিৰ ফলমূল আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে কৃষ্ণচূড়া, সোণাৰু, ৰাধাচূড়া, কাঞ্চন আদি ফুলৰ গছপুলি ৰোপণ কৰে। উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা, মুখ্য সাংস্কৃতিক সম্পাদক জিন্তু শইকীয়া, জিলা কাৰ্যকৰী সভাপতি ৱাজিদ খান, জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক, জিলা উপসভাপতি কিশোৰ শ্বাহ আৰু জিলা প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানী উপস্থিত থাকে। আমাৰ যোৱা দেওবাৰে জনতা মহাবিদ্যালয়ৰ সন্মুখত আমি গছপুলিৰ শুভাৰম্ভ কৰি পেলাই ৰুইছিলোঁ। এই ছাইডৰ দাঁতি কাষৰীয়া যিখিনি জেগা আছে সেই গোটেইখিনিত আমি ৰুইছোঁ। এতিয়া আজি দেওবাৰৰ আমাৰ যিখিনি থাকি গৈছিল সেইখিনি আমি আজি সম্পূৰ্ণ কৰিলোঁ আৰু আমাৰ সম্পূৰ্ণ কৰাৰ পিছত আমাৰ যিখিনি প্ৰতিপালন আছে সেই প্ৰতিপালনখিনি আমাৰ প্ৰতি দেওবাৰে আমাৰ মেম্বাৰখিনি আছে, আমাৰ সদস্যখিনি আছে, গোটেইখিনি আহি পেলাই আমাৰ প্ৰতি দেওবাৰে আমি সেইখিনি ব্যৱস্থা কৰোঁ প্ৰতিপালনৰ। গতিকে আমাৰ ইতিমধ্যে আজি জনতা মহাবিদ্যালয়ৰ কামখিনি সমাপ্ত হৈছে। কি পুলি ৰোৱা হৈছে আজি? আমাৰ ইয়াত আজি ফল মূলৰ পুলিও আছে। আজি মহা ঔষধি গুণ হিচাপে যিটো বিখ্যাত আমলখি পুলিও আমি ইয়াত ৰুইছোঁ আৰু তেনেকৈ ধৰক এজাৰ ৰুইছোঁ, তাৰপিছত নাহৰ ৰুইছোঁ, এনেকৈ আমি ৰাস্তাৰ কাষত এইখিনি ৰুইছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।